মোৰ এটাই উদ্দেশ্য আছে যে দলৰ BPF দলৰ নীতি আৰু আদৰ্শ আছে আৰু BPF দলটোৱে জাতি জনগোষ্ঠীক লৈ গঠন কৰা এটা আঞ্চলিক ৰাজনৈতিক দল BPF দল গতিকে মোৰ এটাই আশা আছে যদি BPF দলে মোক উপযুক্ত বুলি ভাবি গোৰেশ্বৰত মোক দায়িত্ব দিয়ে গোৰেশ্বৰৰ যুৱ প্ৰজন্মৰ কাৰণে কৰিব লগা কাম বহুত আছে কাৰণ আমাৰ গোৰেশ্বৰত সংস্থাপনৰ অভাৱ আজিলৈকে আপোনালোকে ভালকে জানে যে আমি বহুত MP পালো বিধায়ক পালো কিন্তু আজিলৈকে নতুন জেনেৰেশ্যনক নিবনুৱাসকলক কৰ্মসংস্থাপন দিয়াৰ কাৰণে এটা সাধাৰণভাৱে ইণ্ডাষ্ট্ৰীও আমি স্থাপন কৰিব নোৱাৰিম আমাৰ গোৰেশ্বৰত যথেষ্ট চৰকাৰী মাটি আছে আমি ইণ্ডাষ্ট্ৰীসমূহ আনিব লাগিব আমি বিভিন্ন কৰ্ম আঁচনি আমি লৈ আহিব লাগিব বিধায়ক MP হলেইতো নহব আমিতো জনসাধাৰণক আগুৱাই নিব লাগিব গতিকে মোৰ এটা সপোন আছে যে প্ৰথম উদ্দেশ্যটো হ'ল যে নতুন প্ৰজন্মক নিবনুৱাসকলক আমি কৰ্মসংস্থাপন দিয়াৰ এটা সিদ্ধান্ত আছে BPF দলৰ মোৰো আছে সপোন গতিকে মই সেই সুযোগটো পালে মই গোৰেশ্বৰবাসী ৰাইজৰ যিবিলাক নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে মই এক নম্বৰতে মই গুৰুত্ব সহকাৰে ল'ম আৰু দুই নম্বৰ কথা যে গোৰেশ্বৰত ৰাস্তা ঘাট আজি গোৰেশ্বৰত অভাৰব্ৰিজকে ধৰি এখন ভাল চিকিৎসালয় নাই পানী যোগানৰ ব্যৱস্থা আমাৰ একেবাৰে বয়া লগা অৱস্থা গোৰেশ্বৰত গতিকে এই বস্তুবিলাক আমি আচলতে অসম চৰকাৰৰ পৰা অনাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছো BTC কাউন্সিল এখন সৰু কাউন্সিল তাত সীমিত বাজেট আহে সেই বাজেটখিনিৰে আমি যিমানখিনি কৰি দিব পাৰিছো কিন্তু বৃহৎ যেনেকৈ ধৰক আজি গোৰেশ্বৰৰ অভাৰব্ৰিজখন আমি BTC কাউন্সিলৰ বাজেটৰ পৰা কৰিব নোৱাৰো ইয়াত বিধায়ক MP বিলাকে দিল্লী দিছপুৰত দাবী দিব লাগিব যে গোৰেশ্বৰত যে এখন ভাল চিকিৎসালয় লাগে এখন ভাল অভাৰব্ৰিজ লাগে এটা ভাল ৰাস্তা লাগে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লাগে এইবিলাক বিধায়ক মানে সাংসদ বিলাকে দাবী উত্থাপন কৰি আমি অঞ্চলবিলাকলৈ লৈ আহিব লাগে গতিকে মই আশা কৰো যে ভৱিষ্যত যদি মোক ঈশ্বৰে সেইখিনি শক্তি দিয়ে দলে যদি সেইখিনি মোক সুযোগ দিয়ে সুবিধা দিয়ে মই ভাবো এই সকলো ৰাইজৰ সমস্যাৰ যি সমাধানৰ যিটো আমাৰ সূত্ৰ এই সূত্ৰ আমি বিচাৰি উলাই আমি গোৰেশ্বৰবাসী ৰাইজক আমি আগুৱাই লৈ যাব পাৰিম ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু লগতে আগন্তুক যি ভোগালী বিহু মই গোৰেশ্বৰবাসী ৰাইজৰ লগতে BTCবাসী আৰু সদৌ অসমবাসী ৰাইজক মই সাদৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মই আশা কৰো এই 2026 ইংৰাজী নৱবৰ্ষৰ প্ৰতিজন ব্যক্তিৰে যি আশা সপোন সফল হয় মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো গতিকে ইয়াৰ বাবে মই পুনৰবাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছো আপনি পাৰ্টিটো দাবী কৰি আছে এই ক্ষেত্ৰত আপনি কি ক'ব হয় আমি BPF দলে যোৱা BTC নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদ লৈ আমি একক সংখ্যাগৰিষ্ঠতাৰে 28খন সিট লৈ MCLA লৈ আমি হাগ্ৰামা মহিল ডাঙৰীয়াৰ নেতৃত্বত এখন শক্তিশালী আৰু ৰাইজৰ চৰকাৰ আমি কোকৰাঝাৰত গঠন কৰিবলৈ পাৰিছো ইতিমধ্যে আমি BPF দলে আগন্তুক যি 2026ত বিধানসভা নিৰ্বাচন হ'ব আহি আছে তাৰ বাবে BPF দলে সম্পূৰ্ণ আমি প্ৰস্তুত হৈ উঠিছো আমি BPF দলে প্ৰতিটো কাৰ্যকৰ্তাই আমি আশা কৰিছো যে আমি BTCৰ ভিতৰৰ 15টা সমষ্টিত আমি পুনৰবাৰ ৰাইজৰ আশীৰ্বাদ লৈ আমি 15জন বিধায়কক আমি বিপুল ভোটত জয়যুক্ত কৰাই আমি অসম চৰকাৰৰ এটা বৃহৎ শক্তিশালী আমি অংশীদাৰ হ'ম বুলি আমি আশা কৰিছো আৰু অসম চৰকাৰৰ লগত এটা শক্তিশালী অংশীদাৰ হৈ BTCৰ বাকী ৰাইজক যি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো এই সকলো প্ৰতিশ্ৰুতি আমি কাৰ্যকৰী কৰাৰ কাৰণে আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছো ইতিমধ্যে অলপ কৰিম বুলি অলপ চৰ্চা চলি আছে এইটো ক্ষেত্ৰত আপুনি কি ক'ব হয় আমাৰ গোৰেশ্বৰ বিধানসভা সমষ্টিত 44 বিধানসভা সমষ্টিত গোৰেশ্বৰত কেইবাজনো আমাৰ BPF দলৰ হৈ প্ৰাৰ্থী দাবীদাৰ আছে তাৰ ভিতৰত মানুহৰ সকলোৰে আশা থাকে আৰু ময়ো যিহেতু এজন BPF দলৰ কাৰ্যকৰ্তা এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে BPF দলৰ হৈ মই কাম কৰি আহিছো
গতিকে মোৰো এটা সপোন আছে, আশা আছে ৰাইজক সেৱা কৰাৰ কাৰণে, গোৰেশ্বৰবাসী ৰাইজক সেৱা কৰাৰ কাৰণে, গোৰেশ্বৰৰ যুৱ প্ৰজন্মক কেনেকৈ আমি সংস্থাপনৰ জৰিয়তে আমি আগবঢ়াই নিব পাৰোঁ, আমাৰ BPF দলৰ এইটো মূল উদ্দেশ্য। আৰু গোৰেশ্বৰত জাতি জনগোষ্ঠীৰে ভৰপূৰ এটা সমষ্টি। এই জাতি জনগোষ্ঠীৰ মাজত আমি সমন্বয়ৰ সেতু কেনেকৈ বান্ধিব পাৰোঁ আৰু আমি উন্নয়নৰ দিশত ৰাইজক কেনেকৈ আগবাঢ়ি নিব পাৰোঁ, তাৰ কাৰণে মোৰো এটা সপোন আছে। গতিকে ময়ো মানে প্ৰাৰ্থী প্ৰত্যাশী হিচাপে ময়ো আগবাঢ়ি গৈছোঁ। দলে চিন্তা চৰ্চা কৰিব, উপযুক্তজনক নিশ্চয় দলে ইয়াত কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰিব। আৰু মই আশাবাদী যে দলক যিমানখিনি দিব পাৰিছোঁ হয়তো দলে তাৰ ওপৰত মোক দিব। গতিকে মই সেইটোৱে আশাবাদী। গতিকে তাৰ কাৰণে মই হাগ্ৰামা মহিলা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ যে এনেকুৱা এটা বৃহৎ আঞ্চলিক দলত মোক আজি ইউথৰ সাধাৰণ সম্পাদক হিচাপে যে কাম কৰাৰ সুযোগ দিলে, দলৰ জ্যেষ্ঠ নেতাসকলে যি মোক দিহা পৰামৰ্শৰ জৰিয়তে আমি এটা বৃহৎ ইলেকশ্যন আমি পাৰ কৰি আমি সফল হ'ব পাৰিলোঁ, তাৰ কাৰণে মই হাগ্ৰামা মহিলা ডাঙৰীয়া, আমাৰ দলৰ জ্যেষ্ঠসকল, আমাৰ ইউথৰ কৰ্মকৰ্তাসকল, সকলো কাৰ্যকৰ্তালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।